নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। তোমালোকে কমেন্টত জনাইছিলা যে বস্তু প্ৰদৰ্শনী পাঠটো আৰু তাৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিব লাগে, গতিকে সেইখিনি আজি তোমালোকৰ বাবে আগবঢ়ালো। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেন্ট কৰি কেনেকুৱা লাগিছে জনাবা। লগতে চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। অষ্টমহ পাঠহ বস্তু প্ৰদৰ্শনী, এই পাঠটো অসমীয়া অনুবাদ আৰু প্ৰশ্নোত্তৰ আলোচনা কৰা হৈছে। পুত্ৰ তাত এবং বস্তু প্ৰদৰ্শনী কিমৰ্থম আয়োজিত বন্তঃ। পুত্ৰই দেউতাকক সুধিছে, তাত মানে দেউতা, এনেকুৱা ধৰণৰ বস্তু প্ৰদৰ্শনী কি কাৰণে আয়োজন কৰিছে? পিতা বস্তু নাম প্ৰচাৰম কৰতুম, বস্তু প্ৰচাৰ কৰিবৰ কাৰণে। বস্তু নাম উৎপাদকাহ বস্তুনি বিক্ৰেতুম, বস্তু উৎপাদন কৰা সকলে বস্তু বিক্ৰী কৰিবৰ কাৰণে। প্ৰদৰ্শনী চ অত্ত আয়োজিত বন্তঃ, ইয়াত প্ৰদৰ্শনী আয়োজন কৰিছে। পুত্ৰ জনাহ বস্তুনি ক্ৰেতুম আগচ্ছন্তি ননু, মানুহে বস্তু কিনিবৰ কাৰণে আহিছে নেকি? পিতা আম হয়, কেশন ক্ৰেতুম পুনঃ কেশন দ্ৰষ্টুম আগচ্ছন্তি, কিছুমানে কিনিবৰ বাবে আৰু কিছুমানে চাবৰ বাবে আহিছে। পুত্ৰ বহি ক্ৰীড়া সাধনে কিমৰ্থম সন্ধি, বাহিৰত খেলা সামগ্ৰীবোৰ কি কাৰণে আছে? পিতা জনানাম আকৰ্ষণম কৰতুম, মানুহক আকৰ্ষণ কৰিবৰ কাৰণে। অত্ৰ দ্ৰষ্টুম আগতঃ কেশন পাতুম ইচ্ছন্তি, কেশন খাদিতুম ইচ্ছন্তি। জনানাম আকৰ্ষণম কৰতুম অৰ্থাৎ মানুহক আকৰ্ষণ কৰিবৰ কাৰণে। অত্ৰ দ্ৰষ্টুম আগতঃ ইয়ালৈ চাবলৈ আহিছে, কেশন পাতুম ইচ্ছন্তি কিছুমানে ল'ব বিচাৰে, কেশন খাদিতুম ইচ্ছন্তি কিছুমানে খাব বিচাৰে। অতঃ ফলৰ ৰস চকটানি অল্পহাৰ চকটানি চ তত্ত্ব তত্ত্ব সন্ধি, সেইকাৰণে ফল মূল শাক জলপান আদি উদ্যত ৰাখিছে। পুত্ৰ পশ্যতু কেশন ভিক্ষুকাহ অপিছন্তি, চোৱা কিছুমান ভিক্ষাৰীও আছে। ধনং যাচিতুম আগতাহাতে, তেওঁলোকক কি কৈছে? ধন দিবলৈ আহিছে। পিতা আম ইয়ে দাতুম ইচ্ছন্তি তে যাচন্তি, হয় যিসকলে দিব বিচাৰে তেওঁলোকেই দিব পাৰে। পুত্ৰ তাত পশ্যতু চৌৰহ চৌৰং কৃত্য ধাৱতি, চোৱা চোৱা চোৰে চুৰ কৰি দৌৰিছে। তং গৃহীতুম আৰক্ষকাহ অপি তস্য পৃষ্ঠতঃ ধাৱতি ধাৱন্তি, সিহঁতক ধৰিবৰ কাৰণে। তং গ্ৰহীতুম সিহঁতক ধৰিবৰ কাৰণে। আৰক্ষকাহ আৰক্ষী বা পুলিচ তেওঁলোকৰ পিছত দৌৰিছে। পিতা চোৰৈতুম আগতঃ কেশন চোৰাহ, কিছুমান চোৰে চুৰ কৰিবৰ কাৰণে আহে। অপিতত্ব ভৱন্তি, চুৰ কৰিবৰ কাৰণেও তাত ঘূৰি ফুৰে। অতঃ জনান ৰক্ষিতুম অত্ত আৰক্ষকাহ অপিছন্তি, সেইকাৰণে মানুহক সুৰক্ষা দিবৰ কাৰণে আৰক্ষীও থাকে। পুত্ৰ তাত অহং তত্ত্ব ক্ৰীড়নকং ক্ৰেতুম ইচ্ছামি, দেউতা মই তাৰ পৰা খেলৰ বস্তু কিনিব বিচাৰিছোঁ। পিতা মাস্তু মাস্তু নালাগে নালাগে, তস্য মূল্যম বহু অধিকম, তাৰ দাম বহুত বেছি। বিলম্বহ অভৱত দেৰি হৈছে, গৃহং গচ্ছামহ ঘৰলৈ যাওঁ। গতিকে অনুবাদৰ সৈতে তোমালোকে পাঠটো ভাল ধৰণে পঢ়ি চাবা। প্ৰথম স্পষ্টকৈ শুদ্ধকৈ পঢ়িব পাৰিলেই প্ৰশ্নোত্তৰখিনি কৰিবলৈও সহজ হ'ব। ওপৰত যিখিনি দিয়া হৈছে চোৱা, এতিয়া বিশেষ ৰূপানী সেইখিনি পঢ়িব লাগে আৰু সেইখিনি মনত ৰাখিব লাগে। আমি পিছত যিখিনি প্ৰশ্নোত্তৰ কৰিম সেই প্ৰশ্নোত্তৰখিনিত এইখিনি ব্যৱহাৰ হ'ব। যেনেকৈ গচ্ছতি গন্তুম, অস্তি বা ভৱতি ভবিতুম, উপবিশতি উপবিষ্টুম, আহ্বয়তি আহ্বায়তুম, কৰোতি কৰতুম, পিষ্যতি প্ৰস্তুম, উত্তিষ্ঠতি উত্থাতুম, পিবতি পাতুম, দদাতি দাতুম, গৃহ্ণাতি গ্ৰহীতুম, আনয়তি আনেতুম, মিলতি মেলিতুম। এতিয়া প্ৰশ্ন চোৱা যে এতেষাং প্ৰশ্নানাম উত্তৰাণি লিখতু, এই প্ৰশ্নসমূহৰ উত্তৰ ক'ব লাগে। প্ৰদৰ্শনী কিমৰ্থম আয়োজিত বন্তঃ, প্ৰদৰ্শনী কি কাৰণে আয়োজন কৰে? এতিয়া আমি ইয়াৰ উত্তৰটো কি বুলি ক'ব পাৰোঁ? বস্তুনাং প্ৰচাৰং কৰতুম প্ৰদৰ্শনী আয়োজিত বন্তঃ। বস্তুনাম উৎপাদকাহ কিমৰ্থম আগচ্ছন্তি, বস্তু উৎপাদনকাৰীসকল কি কাৰণে আহে? আকৌ আমি যদি পাঠটোলৈ চাওঁ, বস্তুনাম উৎপাদকাহ বস্তুনি বিক্ৰেতুম
প্ৰদৰ্শয়িতুম চ অত্য আগচ্ছন্তি জনাহ কিমৰ্থম আগচ্ছন্তি মানুহবোৰ কি কাৰণে আহে মানুহবোৰ কি কাৰণে আহে কেশম ক্ৰেতুম কেশন দ্ৰষ্টুম কেশন খাদিতুম জনাহ আগচ্ছন্তি ক্ৰিয়া সাধনানি কিমৰ্থম সন্তি জনানাম আকৰ্ষণম কৰ্তুম ক্ৰিয়া সাধনানি সন্তি ফলৰস शकटानि किमर्थम सन्ति केशं पातुम् इच्छन्ति केशं खादितुम् इच्छन्ति अतः फलरस शकटानि सन्ति भिक्षुकेभ्यः के यस्यन्ति ये दातुम् इच्छन्ति ते यस्यन्ति आरक्षकाः किमर्थं सन्ति जनानां रक्षितुम् आरक्षकाः सन्ति 2 নম্বৰ দিছে উদাহৰণ অনুসাৰণং কোষ্ঠক স্থিত ক্ৰিয়াপদেহ বাক্যং লিখতু উদাহৰণত দিয়া অনুসৰি বন্ধনীৰ ভিতৰত যি শব্দ দিছে তাক দুই বাক্য ৰচনা কৰিব লাগে যেনেকে ৰাঘৱঃ কিৰতি কিৰাংগনং গচ্ছতি ৰাঘৱঃ কিৰিতুম কিৰাংগনং গচ্ছতি শ্যামঃ फलानि आनयितुम् आपणं गतवान् रमाः लेखितुं वर्णलेखनीम् आनीतवती जनाः नाटकं द्रष्टुं पश्यति शब्दটো द्रष्टुं হ'ব कलामन्दिरं गच्छन्ति सः अस्वस्थः अतः विद्यालयं गन्तुं न शक्नोति गानं श्रीणीतुं भवान् कुत्र गमिष्यति दुग्धं पातुं शशकः आवश्यकम् তাৰ পিছত ইয়াত দিলে কেনেকৈ চোৱা যে উদাহৰণ অনুসাৰম অধঃ দত্ৰাণং বাক্যানাং পৰিৱৰ্তনং কুৰুত শব্দবোৰ ক'ৰ পৰা ক'লৈ গৈছে চোৱা মাতা দেৱালয়ং গত্বা পূজাং কৰতি মাতা দেৱালয়ং শব্দটো ক'ত আছেগে চোৱা চিন্ধি দেখুৱাই দিয়া হৈছে গত্বাটো থাকিলে পূজাটো ক'লৈ আহিলে কৰতিটো কেনেকৈ আহিলে তাৰমানে শেষৰ চোৱা মাজ প্ৰথমলৈ গুচি আহিলে কেনেকৈ গীতা সখীগৃহং গত্বা পত্ৰিকাম আনয়তি গীতা পত্ৰিকাং আনয়িতুং সখীগৃহং গচ্ছতি চিত্তকাৰः ধনং সম্পাদয়িতুং চিত্তং লিখতি বালিকা प्रथमश्रेण्या उत्तीर्ण भवितुं सम्यक् पठति कुमारः ग्रन्थं पठितुं ग्रन्थालयं गच्छति सः तृप्तः भवितुं भोजनं करोति भवान् कार्यं कर्तुं सम्यक् विचारं करोति सुषमा शिक्षा स्वागतं कर्तुं रेलस्थानकं गच्छति पञ्चतन्त्रकथा अहम् अनेक कथा जानीतुं पठामि भवती गङ्गास्नानं कर्तुं हरिद्वारं गच्छति सः लेखं प्रकाशनाय प्रेषयितुं लिखति তাৰমানে বাক্যটোৰ জোৰ মাজত त्वा प्रत्यय प्रयोग হৈ আছে त्वा হৈ আছে যে কৃত্वा গত্वा পঠিত্वा এই त्वाটোৰ পিছৰ শব্দখিনি আগলৈ লৈ আহিব লাগে আৰু প্ৰথমৰ শব্দখিনি त्वाৰ ঠাইত টি ব্যৱহাৰ কৰি দেখুৱা হৈছে যেনেকৈ কৰ্তুং দেৱালয়ং গচ্ছতি উদাহৰণত আছে আৰম্ভতে কি দিলে দেৱালয়ং গত্वा কৰ্তুংটো কলৈ গুচি আহিলে লাষ্টলৈ গুচি আহিলে মানে কৰোতি হ'লগে গত্বাটো গচ্ছতি হ'লগে দেৱালয়ং কলৈ আহিলে তেনে ধৰণেই হ'ব গতিকে তোমালোকে ভাল ধৰণে এইখিনি প্ৰশ্ন উত্তৰখিনি কৰিবা আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা কিবা জানিব লগা থাকিলে কমেণ্ট কৰি জনাবা নমো নমঃ